নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ জাস্টিস ফৰ জুবিন #justice4jubin এই টেগলাইনটো এতিয়া সোশ্যাল মিডিয়াত ভাইৰেল হৈছে কাৰণ কালিৰ দিনটো সমগ্ৰ অসমবাসীৰ কাৰণে এটা অসহনীয় দিন আছিল শুকুৰবাৰৰ পৰা কালিৰ দিনটোলৈকে সমগ্ৰ অসমবাসীয়ে এটা চকত আছিল সকলোৱে কান্দি আছিল প্ৰাণৰ শিল্পীজন হঠাৎ নাইকিয়া হৈ গ'ল তেওঁৰ কণ্ঠ আছে আমাৰ চাৰিওফালে তেখেতৰ কণ্ঠ এতিয়াও বাজি আছে তেখেতৰ এই গীতসমূহ যেতিয়ালৈকে আমি আছো বাজি থাকিব সদায় আমাৰ মাজত থাকিব কিন্তু সেই মানুহজন নাই সেই খেয়ালি মনৰ মানুহজন নাই কালি তেখেতক নশ্বৰ দেহত মুখাগ্নি কৰাৰ পাছত পঞ্চভূতত তেখেত বিলীন হোৱাৰ পাছত অসমৰ মাটি পানী আকাশ বতা জুইত অমৰ কণ্ঠ জুবিন গাৰ্গ বিলীন হৈ গ'ল কিন্তু তাৰ পাছত এটা প্ৰশ্ন উত্থাপন হৈছে তদন্ত কোনে কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো আমাৰ ফলৰ পৰা বিশেষকৈ কালি সোশ্যাল মিডিয়াত যিবোৰ মন্তব্য আহিছে সকলোৱে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে শুকুৰবাৰৰ পৰা কালিৰ দিনটোলৈকে চৰকাৰে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিলে যিদৰে জুবিন গাৰ্গক ৰখাৰ ব্যৱস্থা কৰিলে অনুৰাগীসকলক তেখেতৰ শেষ দৰ্শনৰ ব্যৱস্থা কৰিলে আৰু শেষত সোণাপুৰত তেখেতক নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱালৈকে যি ব্যৱস্থা কৰিলে তাৰ কাৰণে সকলোৱে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে কিন্তু আজি প্ৰশ্নটো হৈছে জুবিন গাৰ্গে ন্যায় পাবনে নাই কাৰণ জুবিন গাৰ্গ এটা মেৰ পাছত সোমাই পৰিছিল জুবিন গাৰ্গৰ আশে-পাশে কিছুমান নাথাকিবলগীয়া মানুহ আছিল সেই কথা খুদ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছিল বহু আগেই আৰু এতিয়াও সকলোৱে স্পষ্ট হৈ আছে সিদ্ধাৰ্থ শৰ্মা এতিয়াও জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত আছে এতিয়াও পলাই আছে শ্যামকানু মহন্ত এতিয়াও কোনে আৰু আটাইতকৈ ডাঙৰ কথা এই যে ভিডিঅ'বোৰ যে ওলাই আছে প্ৰথম দিনাখনৰ পৰা 2 মিনিটৰ 1 মিনিটৰ 1.5 মিনিটৰ যিবোৰ ভিডিঅ' ওলাই আছে সেই ভিডিঅ'বোৰ কোনে এডিট কৰি দি আছে সেই সম্পূৰ্ণ সিংগাপুৰত কি হৈছিল সেই সম্পূৰ্ণ ভিডিঅ'টো কোনজন ৰহস্যময় ব্যক্তিৰ মাজত আছে কোনজন ব্যক্তিয়ে সেই ভিডিঅ'বোৰ জানি বুজি সমগ্ৰ ঘটনাটোক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আছে তাৰ তদন্ত প্ৰথমতে হ'ব লাগে কাৰণ সেই ভিডিঅ'বোৰ সোশ্যাল মিডিয়াত কোনে বিয়পাই আছে কাৰণ প্ৰথম দিনাখন দিয়া ভিডিঅ'টো বেলেগ আছিল য'ত জুবিন গাৰ্গক লগত কেইবাজন বেলেগক দেখা পোৱা গৈছিল তাৰ পিছত আৰু এটা ভিডিঅ' ওলালে য'ত জুবিন গাৰ্গক বহি থকা অৱস্থাত দেখা পোৱা গৈছে হয়তো তাত জুবিন গাৰ্গে সুৰাপান কৰি আছিল তেনেকুৱা ধৰণৰ দেখা পোৱা গৈছে আৰু তাৰ পিছৰ পৰ্যায়ত দেখা গ'ল যে জুবিন গাৰ্গে সাঁতুৰি লাইফ জেকেট নোহোৱাকৈ এখন নাৱৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে তাত জুবিন গাৰ্গ অৱশ হৈ পৰিছে আৰু শেখৰ জ্যোতি গোস্বামী আহি পৰহি দিনটো যিটো মন্তব্য কৰিলে যে হয় জুবিন গাৰ্গ নামি গৈছিল মই জুবিন দাক পানীৰ পৰা তুলি আনিছিলো জুবিন দাৰ বডিৰ কোনো মুভমেণ্ট নাছিল খালি মোৰ ফালে চকুলৈ চাইছিল আৰু বমি কৰিছিল বমি কৰোঁতে এটুকুৰা মাংস ওলাই গৈছিল সেই ভিডিঅ'বোৰ কাৰ ওচৰত আছে কোনে জানি বুজি এই সমগ্ৰ ঘটনাটোক অধিক ৰহস্যৰ মাজলৈ ঠেলিবলৈ চেষ্টা কৰিছে তাৰ তদন্ত হ'ব লাগে সকলোৱে বিচাৰিছে সমগ্ৰ অসমবাসীয়ে বিচাৰিছে তদন্ত আৰু মোৰ লাইভটোত আপোনালোকে মন্তব্য কৰিব পাৰে যিসকলে জুবিন গাৰ্গৰ জাস্টিস ফৰ জুবিন যি আমি এটা নতুন হেশটেগ এটা টেগলাইন আৰম্ভ কৰিছো সমগ্ৰ অসমবাসীয়ে বিচাৰিছে চৰকাৰেও বিচাৰিছে চৰকাৰেও কৈছে এতিয়ালৈকে যি 54খন এজাহাৰ পৰিছে 54খন এজাহাৰ তেওঁলোকে CID-লৈ হস্তান্তৰ কৰিছে কিন্তু প্ৰশ্ন উত্থাপন হয় জুবিন গাৰ্গৰ ক্ষেত্ৰত কিছুমান বহুত ৰহস্য যেন কৰবাত নহয় কৰবাত থাকি গৈছে এই মানুহজন আমাৰ মাজত যে নাই সেই কথাটো কোনে বিশ্বাস কৰিব নোৱাৰে কিন্তু প্ৰথম দিনাখনৰ পৰা প্ৰশ্ন হৈছে এই ভিডিঅ'বোৰ কোনে ৰিলিজ কৰি আছে ভিডিঅ'বোৰ কাৰ ওচৰত আছে সম্পূৰ্ণ ভিডিঅ'টো যদি থাকা যায় বা তদন্ত যদি কৰা যায় তেন্তে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব কিন্তু সেই তদন্ত আজিৰ পৰা আৰম্ভ হ'ব লাগিব এনেকুৱা নহয় যে আমি প্ৰতিবেদন দাখিল কৰিম মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিব কিবা হ'ব এইবোৰ পিছত আহিব কিন্তু জুবিন গাৰ্গৰ লগত যোৱা ব্যক্তিসকলক তদন্তৰ আওতাত আনিব প্ৰথমতে মই নাম কম সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত জুবিন গাৰ্গৰ APS ভাতৃ যিজন বকু সমজিলাৰ DSP আছিল সন্দীপন গাৰ্গ অতি ৰহস্যজনকভাৱে সন্দীপন গাৰ্গ এতিয়ালৈকে মনে মনে আছে মই পৰহিৰ দিনটোতো এই লাইভটো কৰিছো যে সন্দীপন গাৰ্গ যিজন অসম আৰক্ষীৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়া যিজন জুবিন গাৰ্গৰ নিজৰ খুৰাকৰ ল'ৰা আছিল জুবিন গাৰ্গে তেখেতক লৈ গৈছিল যথেষ্ট মৰম কৰিছিল কিন্তু অতি ৰহস্যজনকভাৱে যেতিয়া জুবিন গাৰ্গৰ নশ্বৰ দেহটো সিংগাপুৰৰ পৰা দিল্লীলৈ অনা হ'ল সেই সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটাই অসম চৰকাৰৰ হৈ মৃতদেহটো যেতিয়া সমজি লয় সেই সময়ত সন্দীপন গাৰ্গ লগত আছিল সন্দীপন গাৰ্গে সেই নশ্বৰ দেহটোৰ লগত পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত অসমলৈ গুচি আহিছিল আৰু অতি ৰহস্যজনকভাৱে জুবিন গাৰ্গৰ যোনটো মোবাইল ফোন আটাইতকৈ ডাঙৰ ৰহস্য তাতে লুকাই আছে যে সেই মোবাইল ফোনটো খুলি চালেই খুচৰি চালেই বহু নজনা তথ্য পোহৰলৈ আহিব জুবিন গাৰ্গৰ সম্পত্তি জুবিন গাৰ্গৰ টকা জুবিন গাৰ্গক কেনেকৈ লুটিপুটি খাইছিল সেই সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে কিন্তু সিদ্ধাৰ্থ শৰ্মাই
এই সন্দীপন গাৰ্গৰ পৰা সেই মোবাইল ফোনটো ৰাখি থলে আৰু এই সন্দীপন গাৰ্গ যিজন এজন ডিএসপি তেওঁ সৰু ল'ৰা নহয় তেওঁ অসম আৰক্ষী এজন উচ্চপদস্থ বিষয়া তেওঁ সেই মোবাইল ফোনটো লৈ আনিব পাৰিলেহেঁতেন কিন্তু কি কাৰণত মানিলে সেইটো এটা ৰহস্যজনক কথা আৰু সেই কাৰণে কৈছো যে সন্দীপন গাৰ্গ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী লগতে সিংগাপুৰ অসম এছ'চিয়েশ্যনৰ ফুকন উপাধিৰ এজন লোক আৰু অভিমন্যু তালুকদাৰ আৰু নাম ওলাইছে সঞ্জীৱ নাৰায়ণ যিজনো তাত আছিল তেওঁকো সোধা পোছা কৰিব লাগে আজি সঞ্জীৱ নাৰায়ণে 3 বজাত মুখ খুলিম বুলি কৈছে কি মুখ খুলে হেতু পিছত পোহৰ লাগিব ইমান দিন কিয় মুখ খোলা নাই হেতু অতি ৰহস্যৰ কথা আজি 3 বজালৈ অপেক্ষা কৰিব লাগিব কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে ইয়াত বহুত মানুহ মিলি আছে আৰু এই সিংগাপুৰত থকা প্ৰত্যেকজন মানুহকে সোধা পোছা কৰিব লাগে কোন কণ্ঠশিল্পী গৈছিল কি কাৰণত জুবিন গাৰ্গক কাৰণ জুবিন গাৰ্গ এটা সম্পদ সেই সম্পদটোক তাত নি আলৈ আথানি কি কাৰণত কৰা হ'ল মেনেজাৰ যদি আছিলে মেনেজাৰ হিচাপে কিয় নিজৰ দায়িত্ব পালন নকৰিলে আৰু লগত যোৱা এই শেখৰ জ্যোতি গোস্বামী বুলি এজনৰ কথা ক'ব বিচাৰিছো জীৱনটো জুবিন গাৰ্গকটো লুটিপুটি খালেই তাৰ পিছৰ পৰ্যায়ত তেওঁ আহি পেলাই মন্তব্য কৰিছে যে মোক সিদ্ধাৰ্থ শৰ্মাই ক'বলৈ মানা কৰিছিল সিদ্ধাৰ্থ শৰ্মা মতে তুমি উঠা বহা কৰা হেতু কথা মানে সঁচা কথা সিদ্ধাৰ্থ শৰ্মা মতে তুমি উঠা বহা কৰা সেই কথা প্ৰমাণ হৈছে আৰু এই কাৰণে কৈছো প্ৰতিটো শব্দই সত্য জাস্টিস ফৰ জুবিন অসমবাসীয়ে তদন্ত বিচাৰিছে আৰু তদন্ত বিচাৰি আজি পুৱাৰ ভাগতো সেই সোণাপুৰৰ জুবিনদাক য'ত পঞ্চভূত জুবিনদা বিলীন হৈছিল অসম বুলি কৈ থকা মানুহজনে অসমৰ মাটি পানী আকাশ বতাহ জুইত বিলীন হৈ গৈছে কিন্তু তেওঁৰ কণ্ঠ তেওঁৰ সৰিয়া কণ্ঠ আমাৰ আশে-পাশে বাজি আছে তাত আজি অনুৰাগীসকলে গৈ এতিয়াও কান্দি আছে তাৰ পৰা অনুৰাগীসকলে দাবী কৰিছে যে তদন্ত হওক প্ৰথমতে মন্তব্য শুনা বিচাৰিছো এজন জুবিন অনুৰাগী জুবিনদা আমাৰ কাৰণে কি আছিল আমাৰ ফ্ৰম আৱাৰ চাইল্ডহুড আমি যেতিয়া মানে সৰু আছিলোঁ স্কুলত গৈছিলোঁ তেখেতৰ যন্ত্ৰ গান আছে স্কুলৰ লগত যোনটো ৰিলেট কৰে তাৰপিছত আমাৰ জুবিনদা আমাৰ যেতিয়া কৈশোৰ হ'ল তাৰপিছত যৌৱন হ'ল তাৰপিছত এতিয়া আমি ডাঙৰ হৈছোঁ আমাৰ খালি দুখ থাকি গ'ল আমি যেতিয়া বয়োজ্যেষ্ঠ হ'ম তেতিয়া আমি জুবিন গাৰ্গৰ সেইটো কালৰ গানবোৰ শুনিব নাপাম কিন্তু তেখেত আমাৰ ভগৱান আছিল আৰু যেনেকৈ ভগৱানে চবক ৰক্ষা কৰে তেনেকৈ তেওঁ আমাৰ অসমখনক ৰক্ষা কৰি আছিল তেওঁ মাত মাতি গৈছিল আমাৰ যিকোনো জুবিন গাৰ্গ আমাৰ কাৰণে এটা যোনটো মানে মেটাৰ থাকে 5টা এলিমেণ্ট থাকে তেওঁ আমাৰ 6th মেটাৰ যোনটো এলিমেণ্ট তাত অসমত সদায় বিয়পি থাকিব যুগ যুগান্তৰভাৱে বিয়পি থাকিব আৰু আমি জীৱনত যেনেকৈ কেতিয়াও লাইফত আমি যেনেকৈ দ্বিতীয় এজন ৰাম দ্বিতীয় এজন কৃষ্ণ নাপাওঁ তেনেকৈ আমি জুবিন গাৰ্গো আমি দ্বিতীয় এজন নাপাওঁ এইটো অসম্ভৱ কথা ছিংগাৰ বহুত হয় বহুত ডাঙৰ ডাঙৰ ছিংগাৰ হয় কিন্তু এজন মানুহ কেনেকুৱা হ'ব লাগে সেইটো অকল আমাৰ জুবিনদাই আমাক দেখুৱাই থৈ গৈছে যে যেনেকৈ নিষ্পাপভাৱে কেনেকৈ সকলোৰে কাৰণে কৰিব লাগে নিজৰ কাৰণে নাভাবি পেলাই তেখেতে লাষ্ট সময়টো আমিতো নাজানো আমিতো সৰু মানুহ একো গম নাপাওঁ কিন্তু আমি যি দেখা পাই আছোঁ সামাজিক ছ'চিয়েল মিডিয়াত বা আমাৰ আপোনালোকৰ যোগেৰে তেখেতে কোনোবাই ছুইচাইড কৰিব নগ'লে কোনোবাই মানে আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল কিবা হৈ যাব সেইটো কাৰণে তেখেতে এই ৰুগীয়া দেহাৰেও তেখেতে তাত গৈ পেলাই আমাৰ পাৰফৰ্মেঞ্চ কৰিব গৈছিলে তাৰপিছত আমি শুনা পাইছোঁ কালি আমি নিউজত দেখিছোঁ তেখেতে দুদিন যোনটোক তেখেতৰ মেডিচিন খোৱা নাই তেখেতে পানীৰ পৰা আমাৰ ডক্টৰে কৈছিলে যে পানী আৰু জুইৰ পৰা আমাৰ জুবিনদা আঁতৰত থাকিব লাগে তথাপিও তেখেতে তাত হেৰি কৰিছে তো মই নিজেও আমি চাকৰি কৰোঁ আমিও জুবিনদাক মই মৰিগাঁও জিলা প্ৰশাসনতে চাকৰি কৰোঁ তাতে জুবিনদাক আমি দুবাৰ জিলা দিৱসত খুব ওচৰৰ পৰা পাইছোঁ তেখেতৰ যোনজন মেনেজাৰ বুলি কৈ আছে এতিয়া আমাক ন্যায় লাগে সেইটোতো হয় বাট আমি জুবিনদাকতো নাপাওঁ আমি যিমানে ন্যায় পাই যাওঁ লাগিলে তেওঁলোকক ফাঁচি দি দিয়ক লাগিলে তেওঁলোকক কিবা কৰি লওক বাট আমিতো তেওঁক নাপাওঁ ন সেইটো আমাৰ এটা আৱেগ হয় কিন্তু সেইটো আমি জিন্দগীত নাপাওঁ কিন্তু তথাপিও কৈছোঁ আমাক ওচৰত চাপিব নিদিয়ে ঠেলিয়াই দিয়ে গতিয়াই দিয়ে আমাৰ অফিচৰ ষ্টাফকে তেওঁ ঠেলিয়াই দিছে আমি যেতিয়া অফিচত মানে আমি যেতিয়া জুবিনদাৰ ওচৰত ষ্টেজত গৈছিলোঁ আই কাৰ্ড পিন্ধা আছে তেখেতে নাচাই কোন কি হয় বা তেখেতে ঠেলিয়াই দিয়ে তেওঁৰ যোনজন এইজন সিদ্ধাৰ্থ নে কি কয় সেইজন আছে কিন্তু তেতিয়া যেতিয়া আমি ভিডিঅ'ত দেখিছোঁ তেওঁ যেতিয়া পানীত সাঁতুৰি আছে তেওঁ লাইফ জেকেট খুলি দিছে তেওঁ ভিভিআইপি হয় আমাৰ যেনেকৈ সৰু আমাৰ এজন মানে আমাৰ মানুহ এজন আহিলে মন্ত্ৰী এজন আহিলে তেওঁৰ পিছত নৈত ইমান মানুহ থাকে পুলিচ থাকে আমি ওচৰৰ পৰা চাব নোৱাৰোঁ বা তেওঁলোকক ইমান প্ৰটেকশ্যন দিয়ে জুবিন গাৰ্গ
কি হয় এতিয়া বুজি পাইছে নে নাই কি হয় আমাৰ মানে অসমত যিমান জনতা আছে গোটেইখিনি আহি কান্দিছে মোৰ মা হয় মোৰ মানে যিমান 80 ইয়াৰ্ছৰ পৰা আৰম্ভ কৰি আমাৰ মানে ইয়ং জেনেৰেশ্যনে কলেজত পঢ়ি আছে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ স্কুলৰ খিনিও মই কৈছো চবেই কান্দিছে তো সেনেকুৱা এজন VVIPক মানে আপোনালোকে মানে সিকিউৰিটি কোড গ'ল মানে কি আছিল মানে নকল যদি আমাকে ক'লে আমি জুবিন দাৰ কাৰণে খালি আমাক মানে ভাত মুঠি দিলে হ'ল আমি তেওঁৰ কাৰণে আমি মানে থাকি গ'লো হয় আমাক নালাগে একো পইচা পাতি এইবিলাক একো নালাগে তেওঁৰ লগত আমাক যদি ক'লে হয় যে আমি নোৱাৰো তহঁতে চাকৰ হৈ থাকা আমাৰ তাত আমি এইটো কৰিলো হয় বনোৱা হৈ থাকিলো হয় তেওঁৰ লগত কিন্তু মানে কেনেকে মানে তেওঁক মানে তাত এৰি দিছে মানে যে তোমালোকে যি কৰা এজন মানে কি কম আমাৰ ভাষা নাই আৰু আমাৰ ভাষা হেৰাই গ'ল আৰু এইটো অদ্বিতীয় কেতিয়াও নহয় অসমত এইটো মিছা কথা কোনো মানে সন্তোষ লোভি লাভ নাই যে 50 বছৰৰ পিছত আহিব আমাৰ লাইফ টাইমতো আমি নাপাওঁ বাট নেক্সট জেনেৰেশ্যনতো মই মানে এনেকুৱা মহান ব্যক্তি গান গাব পাৰিব মই নাজানো কিন্তু এজন ব্যক্তি হিচাপে এজন মহান ব্যক্তি হিচাপে কেতিয়াও নাহে সেইটো সৰি মানে অসমবাসীৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা কৰিছো কেতিয়াও নাহে আপোনালোকে এইটো ভুল নল'ব ধন্যবাদ বহুতে লিখিছে যে আমাৰ শৈশৱ আমাৰ কৈশোৰ আমাৰ যৌৱন সেই চিতাখনত জ্বলি শেষ হৈ গ'ল ইমান আবেগ এই শিল্পীজনৰ কাৰণে আমাৰ কিন্তু এই শিল্পীজনক আমি আমাৰ নতুন প্ৰজন্মই জুবিন দাই কৈ থৈ যোৱা কথা আমি নতুন প্ৰজন্ম হয় আমি দেশ সলাব পাৰো আমি সকলো সলাব পাৰো হয় আমি বেলেগ একো খলাবলৈ নাযাওঁ কিন্তু এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰিছো যিজন প্ৰাণৰ শিল্পীয়ে 1992 চনৰ পৰা এই শুক্ৰবাৰৰ দিনটোলৈ অসমবাসীক হিয়া উজৰি তেওঁ দি থৈ গ'ল অসমৰ যিটো সংস্কৃতিৰ ভঁৰাল যিটো সংগীতৰ ভঁৰাল সাংস্কৃতিক ভঁৰাল তাত জুবিন গাৰ্গৰ কি নাই জুবিন গাৰ্গৰ কি দিয়া নাই জুবিন গাৰ্গ এজন গীতিকাৰ জুবিন গাৰ্গ এজন সুৰাকাৰ জুবিন গাৰ্গ এজন কবি জুবিন গাৰ্গ এজন চিত্ৰ নিৰ্মাতা জুবিন গাৰ্গ এজন কণ্ঠশিল্পী জুবিন গাৰ্গ এজন মিউজিক ডাইৰেক্টৰ জুবিন গাৰ্গ এজন মিউজিচিয়ান তেওঁ কি নহয় জুবিন গাৰ্গ সকলোতকৈ উদ্ধত জুবিন গাৰ্গ এজন ভাল মানুহ আছিল সেই কথা জুবিন গাৰ্গৰ লগত শেষ যাত্ৰাত অহা লাখ লাখ অনুৰাগীয়ে প্ৰমাণ কৰি দিলে শিল্পী নহয় কেৱল জুবিন গাৰ্গ এটা সত্তা আছিল জুবিন একুৰা জুই আছিল জুবিন অদ্বিতীয় জুবিন কেতিয়াও নাহে সেই কাৰণে এই মূল্যৱান সম্পদটোক অসমবাসীৰ বুকুৰ পৰা কাহিনীয়া উদং কৰা এই আটাইকেইজন অভিযুক্তক কিন্তু ধৰিব লাগিব সেই কাৰণে লিখিছো জাস্টিস ফৰ জুবিন সকলোৱে আৰম্ভ কৰক সোশ্যাল মিডিয়াত সকলোৱে এই তদন্ত বিচাৰক সকলোৱে তদন্ত বিচাৰিছে এনেকুৱা নহয় যে চৰকাৰে তদন্ত কৰিব বিচৰা নাই চৰকাৰে তদন্ত কৰিব বিচাৰিছে সেই কাৰণে চৰকাৰৰ ওপৰত আমি হেঁচা প্ৰয়োগ কৰিব লাগিব আৰু প্ৰত্যেকজন জুবিন অনুৰাগীৰ দাবী আজিৰ তাৰিখত মোলৈ ব্যক্তিগতভাৱে কালিৰ পৰা প্ৰায় বহুত ফোন আহিছে সকলোৱে এটা কথাই কৈছে যে জাস্টিস ফৰ জুবিন গাৰ্গ আমাৰ জুবিনদাৰ মৃত্যুৰ ন্যায় লাগিব এই মৃত্যু স্বাভাৱিক মৃত্যু কোনো কাৰণত হ'ব নোৱাৰে এয়া অস্বাভাৱিক মৃত্যু হয় আৰু জুবিন গাৰ্গক দীৰ্ঘদিন ধৰি শোষণ কৰি থকা এই সিদ্ধাৰ্থ শৰ্মা কোম্পানীটোক উচিত শাস্তি নিদিয়া পৰ্যন্ত তেওঁলোকক কোনো কাৰণত ৰেহাই দিয়া নহ'ব অসমত প্ৰৱেশ কৰাটো দূৰৰ কথা তেওঁলোকক খুব সোনকালে ধৰিব লাগিব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ আমি ৰখিব লাগিব কাৰণ কালি দ্বিতীয়বাৰ কাৰণে GMCHত আমাৰ হিয়াৰামঠু জুবিনদাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ল দৃষ্টান্ত দেখুৱাইছো এয়া এজন জুবিন অনুৰাগী ইয়াতে জুবিনদা পঞ্চৱটত মিলিন হৈছিল আৰু তাৰ কাষত বহি এইদৰে জুবিন গাৰ্গে গাই থৈ যোৱা গীতসমূহ গাই আছে যিজন মানুহে এটা সময়ত আমাৰ কাৰণে গান গালে আজি লাখ লাখ অনুৰাগীয়ে তেওঁৰ কাৰণে গান গাইছে আৰু কালি বহুতে লিখিছেও যে জুবিন গাৰ্গ এনেকুৱা এজন শিল্পী যিজনৰ কাৰণে কোনো প্ৰাৰ্থনাৰ প্ৰয়োজন নাই আচলতে তেওঁৰ নিজৰ গীতটোৱেই মায়াবিনী গীতটোৱেই কালি প্ৰাৰ্থনা হৈ গ'ল আৰু সেইটো জুবিনদাৰ সপোনো আছিল জুবিনে সদায় কৈছিল যে মোৰ কাৰণে মই মৰিলে তহঁতি মায়াবিনী গাবি আৰু অনুৰাগীসকলে জুবিনদাক কেতিয়াও নিৰাশ কৰা নাই জুবিনদাই যিদৰে আমাৰ লাখ লাখ অনুৰাগীক কোনোদিন নিৰাশ নকৰিলে জুবিন গাৰ্গকো কিন্তু শেষ পৰ্যায়ত কায়িকভাৱে আমাৰ মাজত জুবিনদা নাই জুবিনদা য'তেই আছে তাৰ পৰা জুবিনদাই দেখি আছে যে তেওঁৰ অনুৰাগীসকলেও জুবিন গাৰ্গক নিৰাশ কৰা নাই কান্দি কান্দি হলেও জুবিনদাৰ নিচিনাকৈ গাব নোৱাৰিলেও জুবিনদাৰ গীত গাবলৈ চেষ্টা কৰিছে তেওঁৰ সৃষ্টিৰ মাজতে আমি উমলিছিলোঁ তেওঁৰ সৃষ্টিৰ মাজতে আমি জন্মিছিলোঁ তেওঁৰ সৃষ্টিৰ মাজতে আমাৰ শৈশৱ গ'ল কৈশোৰ গ'ল যৌৱন গ'ল এতিয়া সেইজন শিল্পীক আমি শেষ বিদায় জনোৱাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বই দেখিলে বলিউডে প্ৰথমতে গুৰুত্ব প্ৰদান কৰা নাছিল যিখন বলিউডক জুবিন গাৰ্গে বুঢ়া আঙুলি দেখুৱাই গুচি আহিছিল যে নেথাকো এখন বলিউডত মোৰ এখন নিজৰ অসম আছে সেইখন অসমলৈ জুবিন গাৰ্গ গুচি আহিছিল জুবিন গাৰ্গৰ মৃত্যুৰ 4 দিন 5 দিন আগলৈকে বহুত মানুহে আমাৰ অসম মানুহে প্ৰশ্ন কৰিছিল জুবিনে বলিউডত টিকিব নোৱাৰিলে সেইখন বলিউড শক সেইখন বলিউড আচৰিত যে হয় আমি বলিউডে এটুকুৰা হীৰা চিনি নাপালো আমি এটুকুৰা হীৰা বলিউডত ধৰি ৰাখিব নোৱাৰিলো সেই কথা অকপত স্বীকাৰোক্তি কৰিছে কালি হৰিহৰণৰ দৰে মহান শিল্পীয়ে জ্যেষ্ঠ শিল্পী হৰিহৰণ তেওঁলোক যিমান বহুত সৰুৰ পৰা জুবিন গাৰ্গক পাইছিল 1995 জুবিনে যেতিয়া চান্দিনীৰাত ৰিলিজ কৰিছে বম্বেত
তাতে ধুমুহাৰ সৃষ্টি হৈছিল এ আৰ ৰহমানৰ দৰে মানুহে জুবিন গাৰ্গক সুঁৱৰিছে যে এই প্ৰতিভাৰ আকৰ আছিল কিন্তু তেওঁ মাতৃপ্ৰেম আছিল তেওঁৰ অসম প্ৰেমিক আছিল যে তেওঁ কেতিয়াও অসম এৰি যাব নোৱাৰিলে গৈছিলে অলপ সময়ৰ কাৰণে কিন্তু ঘূৰি আহিলে আৰু সেই মৰম তেওঁ যিমান অসমক কৰিছিল অসমবাসীয়ে তেওঁৰ শেষ যাত্ৰাত দেখুৱাই সমগ্ৰ বিশ্বক দেখুৱাই দিলে অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত চতুৰ্থ বৃহৎ জনসমাগম জুবিন গাৰ্গৰ ক্ষেত্ৰত প্ৰথম মাইকেল জেকসন হ'ব পাৰে মাইকেল জেকসন ইণ্টাৰনেশ্যনেল এজন শিল্পী আছিল সকলোৱে তেখেতক সন্মান জনালে কিন্তু অসমৰ দৰে এখন ষ্টেটৰ পৰা অসমৰ দৰে এখন ৰাজ্যৰ পৰা জুবিন গাৰ্গে প্ৰতিনিধিত্ব কৰিছিল আৰু সেইখন অসমত এই প্ৰাণৰ শিল্পীজনক হীৰা টুকুৰাক হেৰুৱাৰ দুখ যিমান মানুহ ওলাই আহিলে তাৰ পৰা এটা কথা প্ৰমাণ হ'ল জুবিন গাৰ্গে মৃত্যুৰ সময়তো বহু কথা আমাক শিকাই থৈ গৈছে যে মানুহক বেছি বিশ্বাস কৰিলে কি হয় তাৰ প্ৰমাণ জুবিন গাৰ্গ বেছি উদাৰ হ'লে কি হয় তাৰ প্ৰমাণ জুবিন গাৰ্গ শিল্পী হোৱাৰ উপৰিও এজন কিমান ভাল মানুহ হ'ব লাগিব সেই কথা জুবিন গাৰ্গে শিকাই থৈ গৈছে নতুন প্ৰজন্মই শিকক কিন্তু কথা হ'ল জাষ্টিছ ফৰ জুবিন জুবিন গাৰ্গক ন্যায় আমি দিব লাগিব এতিয়াও তদন্তৰ আওতালৈ আহিবলৈ বাকী আছে সন্দীপন গাৰ্গ এই কাৰণে বাৰে বাৰে সন্দীপন গাৰ্গৰ নামটো কৈ আছো কাৰণ তেখেত অসম আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়া তেওঁ হয়তো তাতেই সমগ্ৰ ঘটনাটোৰ যেহেতু তদন্ত সিংগাপুৰ আৰক্ষীয়ে কৰিছিল তাৰ পাছৰ পৰ্যায়ত দিল্লী আহি উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰি সিদ্ধাৰ্থ শৰ্মাৰ পৰা জুবিন গাৰ্গৰ মোবাইল ফোনটো সন্দীপন গাৰ্গে আনিব পাৰিলেহেঁতেন কিন্তু নানিলে সেয়া হৈছে ৰহস্যৰ আৱৰ্তন আৰু এটা কথা সেইদিনাখন শেখৰজ্যোতি গোস্বামী এটা কথা কৈছে যে জুবিন গাৰ্গে তাত কিছু আগদিনাখন নিশা সুৰাপান কৰিছিল আৰু সেই যি সাগৰ পাৰ আছে তাত জুবিন গাৰ্গে বিয়েৰ খাইছিল কিন্তু এটা কথা জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ সম্পৰ্কৰ পৰাও গম পোৱা গৈছে জুবিন গাৰ্গে বিয়েৰ খাই বেয়া পাইছিল তাৰ পিছৰ পৰ্যায়ত আমি দেখিছোঁ সকলোৱে মন্তব্য কৰিছে জ্যোৎস্নাই লিখিছে জাষ্টিছ ফৰ জুবিন অনিমাই লিখিছে জয়াই লিখিছে প্ৰায় বহু সংখ্যক ব্যক্তিয়ে ইয়াত মন্তব্য কৰিছে যে জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু ন্যায় প্ৰদান কৰিব লাগিব আমি সকলোৱে তদন্তৰ দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সকলোৰে আস্থা আছে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰো অন্যতম প্ৰিয় শিল্পী আছিল এজন জুবিন গাৰ্গ কিন্তু ছিংগাপুৰৰ পৰা হঠাৎ নোহোৱা হোৱা শ্যামকানু মহন্ত যিজন অত্যন্ত এজন বেপাৰী মানসিকতাৰ মানুহ ইতিমধ্যে প্ৰমাণ হৈ গৈছে কাৰণ জুবিন গাৰ্গৰ নিথৰ দেহটো পৰি থকা অৱস্থাত তেওঁ এখন বিজনেছ সামিটত ব্যস্ত আছিল তাৰ পাছৰ পৰ্যায়ত বহুত নাটক ৰচনা কৰিলে তদন্তৰ আওতালৈ আহিব লাগে সকলো ব্যক্তি ছিংগাপুৰত থকা সঞ্জীৱ নাৰায়ণৰ পৰা আৰম্ভ কৰি সন্দীপন গাৰ্গ শেখৰজ্যোতি গোস্বামী আসাম এছ'চিয়েশ্যনৰ ফুকন অভিমন্যু তালুকদাৰ ভানুপ্ৰিয়া মহন্ত নেকি এজনী গান গোৱা ছোৱালীজনী সকলো তদন্তৰ আওতালৈ আহিব লাগে তেওঁলোকক সুধিব লাগে আচলতে কি হৈছিল সকলোৱে বেলেগ বেলেগ মন্তব্য কি কৰি আছে আৰু মই আৰু এটা বিশেষভাৱে জনাম অসম আৰক্ষীৰ যিটো আমাৰ চাইবাৰ ব্ৰাঞ্চ আছে তেওঁলোকে এইটো তদন্ত কৰক এই ভিডিঅ'বোৰ কোনে কাটি কাটি দি আছে এই ভিডিঅ' কিটা প্ৰকৃত ভিডিঅ'টো কাৰ ওচৰত আছে সেয়া তদন্ত কৰিলে ওলাই পৰিব জুবিন গাৰ্গৰ এই আকস্মিক মৃত্যুৰ প্ৰকৃত ৰহস্য ধন্যবাদ